এতিয়া আমি ক্লাছ 12 থকা চেপ্টাৰ 3 মৌলিক ঐক্যমেট্ৰিক্সৰ এক্সাৰসাইজ 3.2 9 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো হৈছে 2130x plus y012 equal to 5618 হলে x আৰু y এর মান উলিয়াবলৈ কৈছে। এতিয়া আমি x আৰু y এর মান কেনেকৈ উলিয়াম সলিউশন চোৱা। 2130x plus y012 equal to আমাৰ কিমান আছে 5618 আছে। এতিয়া আমি এই দুইটো কি কৰিব পূৰণ হৈ আছে কাৰ লগত এই গুটেইখিনি মৌলৰ লগত। প্ৰথমে আমি পূৰণ কৰিলাম 2 1 jar 2 2 3 jar 6 2 into 0 0 2 into x 2x ঠিক তেনেদৰে আমাৰ y012 লিখিম প্লাস ইকুয়াল টু 5618 এটা আমাৰ প্লাস হৈ আছে আমি প্লাস কৰিম 2 plus y নিজৰ নিজৰটো 6 plus 0 6 0 plus 1 1 আকৌ 2x plus 2 আছে 5 6 6 এইটো হৈছে আমাৰ সমান মৌলিক অক্ষ। এইটো সমান মৌলিক অক্ষ হোৱাৰ লগে লগে আমাৰ নিজৰ নিজৰ স্থানটো ইকুৱেল হ'ব 2 plus y ইকুৱেল টু আমাৰ কিমান হ'ব 5 তেনেদৰে y ইকুৱেল কি হ'ব আমাৰ 5 minus 2 3 y ইকুৱেল আমি কি পালো 3 ঠিক তেনেকৈ আকৌ 6 equal 6 লৈ লাভ নাই কাৰণ য'ত আমাৰ চলক ৰাখি আছে য'ত আমাৰ ভেৰিয়েবল আছে এইটোত ল'লে হ'ল এইটোত আমাৰ ভেৰিয়েবল আছে এনেহলে কিমান হ'ব 2x plus 2 ইয়াৰ এইটো ফৰ্থ পজিশন তেনেহলে ইয়াৰ ফৰটো কোন আমাৰ 8 তেনেহলে 2x equal to 8 minus 2 simple calculation 6 and the x equal 6 by 2 কিমান হল আমাৰ 3 therefore x equal to 3 and y equal to 3 আমি পালো। তেনে x এর মান কি হল আমাৰ x equal 3 আৰু y equal 2। এটা নেক্সট আৰু এটা প্ৰশ্ন চোৱা 10 নম্বৰটো কি কৈছে x y z আৰু টিৰ বাবে সমাধান কৰা 2x z y t plus 3 1 minus 1 0 2 আকৌ 3 3 5 4 6 আমাৰ প্ৰশ্নটো হৈছে কি 10 নম্বৰটো x y z আৰু t ৰ মান আমাক উলিয়াবলৈ কৈছে আৰু যত 2 x z y t plus 3 1 minus 1 0 2 equal to 3 into 3 5 4 6 এটা আমি উলিয়াব লাগে তেনেকৈ উলিয়াম চোৱা। প্ৰথমে আমাৰ সলিউশন প্ৰশ্নটো কি লিখি লওঁ x z y t plus 3 1 minus 1 0 2 আকৌ equal 3 3 5 4 6 এতিয়া এই দুইৰে গুটেই মৌলখিনি ইটো হ'ব 2x 2z 2y 2t আকৌ প্লাস এই তিনিটো আকৌ এই মৌলটোৰ লগত ইটো হ'ব 3 1 jar 3 3 into minus 1 minus 3 3 into 0 0 3 2 jar 6 আকৌ 3 3 jar 9 3 5 jar 15 3 4 jar 12 3 6 jar 18 তাৰপিছত এইখিনি আমি প্লাস কৰিলাম কিমান হ'ব 2x plus 3 আকৌ 2z minus 3 আছে আকৌ 2y plus 0 2y হল আকৌ 2t plus 6 এইটো আমি এটা সমান মৌলিকলৈ পৰিণত হল সমান মৌলিকত পৰিণত হলে নিজৰ নিজৰ সাহায্য আমি ইকুৱেল কৰিলে হল এটাকে 2x plus 3 equal to আমাৰ 9 এটা কিমান হ'ব 2x equal 9 minus 3 কিমান হ'ব 2x 9 minus 3 6 x equal আমাৰ কিমান হ'ব 6 by 2 3 x equal আমি 3 ভাল আকৌ তিনিকে
2z minus 3 2z minus 3 equal to কি হ'ব 15 and 2z minus 3 ফালে নিলে কি হ'ব আমাৰ plus and then 2z কিমান হ'ল 15 plus 3 18 z equal to 18 by 2 কিমান হ'ব 9 ঠিক তেনেদৰে আকৌ 2y equal to ইয়াৰ পজিশনটো থাৰ্ড ইয়াত কিমান আছে আমাৰ থাৰ্ড মানে a21 এটো আমাৰ a21 টো ইকুৱেল হ'ব 12 y equal to 12 by 2 কিমান 6 ঠিক তেনেকৈ আৰু এটা আছে আমাৰ 2t plus 6 a22 ইয়াত a22 কি হয় আমাৰ 18 তেনেহলে কিমান হ'ব 2t equal to 18 minus 6 12 হ'ল আকৌ t equal 12 by 2 কিমান হ'ল আমাৰ 12 by 2 6 এটা আমি কিমান পালো এনেকৈ আমি সমাধান কৰিব লাগে x equal 3 y equal আমাৰ 6 z equal t equal আমাৰ 6 and z equal আমাৰ 9 এইটো হৈছে আমাৰ answer next 11 নম্বৰ প্ৰশ্নটো চোৱা x 23 plus y minus 1 equal to 10 5 হলে x আৰু y উলিয়া বুলি কৈছে একে প্ৰচেছত কৰি আমি 10 5 x তো এই দুটা মৌলৰ ইনটু হ'ব 2x 3x হ'ল আকৌ প্লাস y into minus 1 minus y into 1 y আকৌ 10 5 তাৰপিছত আমাৰ এই দুটা যোগ আছে আমি যোগ কৰিলাম 2x plus minus minus আকৌ 3x plus y equal to আমাৰ 10 5 এটো আছে আমাৰ সমান মৌলিক অক্ষ হলে কি হ'ব আমাৰ দুটা ইকুৱেল হ'ব এতেকে 2x minus y equal to আমি 10 এটো আমাৰ দুটা সমীকৰণৰ তো ভেৰিয়েবল অফ লিনিয়াৰ ইকুৱেশ্যন হল তেনেহলে আমি কি ইয়াৰ পৰা আমি আকৌ আৰু এটা এটো y ৰ মান উলাই থম মাইনাস এফালে গলে কি হয় আমাৰ প্লাস হ'ব তেনেহলে y equal to 2x এটো আকৌ এফালে আনিলো আমি minus 10 এটো আমি এক নম্বৰ সমীকৰণ দিছো আমি আকৌ এটা প্ৰতিস্থাপন পদ্ধতি কৰিবলৈ গৈ আছো আকৌ 3x plus y equal কিমান 5 এটা 3x আছে y ৰ ভ্যালু কিমান আমাৰ 2x minus 10 বহাই দিলা কোৰ পৰা পালো 1 ৰ পৰা কিমান হ'ব আৰু 3x 2x 5x আকৌ 5 minus 10 তে ফালে গলে আমাৰ কি প্লাস তেন্তে 5x equal to 15 আকৌ x equal to 15 by 5 কিমান হ'ল 3 x equal 3 আমাক x y ৰ ভ্যালু লব কৈছে এতিয়ালৈকে আমি y ৰ ভ্যালু পোৱা নাই আমি 1 ত বহাই দিম 1 ইমপ্লাইজ কৰিম y equal আমাৰ কি আছিল 2x minus 10 x ৰ ভ্যালু কিমান পালো 3 10 2 3 6 minus 10 6 minus 10 আমাৰ কি minus 4 এনেকৈ আমি সমাধান কৰিব লাগে এটা নেক্সট আৰু এটা প্ৰশ্ন চোৱা আমাৰ 12 নম্বৰ প্ৰশ্নটো হৈছে দিয়া আছে 3x y z w equal to আমাৰ x 6 minus 1 2w plus 4x plus y z plus w 3 দিয়া আছে আমাক কি উলাব কৈছে x y z আৰু w উলিয়াব কৈছে একে প্ৰসেসৰ আমি আকৌ সলিউশন কৰিম কি দিয়া আছে আমাক 3x y z w equal to x 6 minus 1 2 w plus 4x plus y z plus w আৰু 3 দিয়া আছে
এটা কিমান হ'ব এই 3টা মই মৌলিকতা লগত ইনটু হ'ব কিমান 3x 3y 3z 3w আকৌ এই দুটা আমি প্ৰথমে যোগ কৰিলাম x plus 4 আকৌ 6 plus x plus y minus 1 z plus w আকৌ w plus 3 এইটা আমাৰ সমান মৌলকক পালো এটা প্ৰথম 3x এটা 3x x plus 4 এইটো সমান হয় ইয়াৰ পৰা আমি x ৰ মান উলিয়াম 3x minus x equal to 4 2x equal to 4 x equal to 4/2 equal to 2 হল next আমি আকৌ 3y equal to 6x plus y তুলম দ্বিতীয় তেনে 3y a plus তে ফেলে আনা plus y তো minus হয় হ'ব 6 plus x ৰ ভ্যালু কিমান আমি 2 ইয়াত বহাই দিম 3y minus y 2y 6 plus 2 8 y equal to 8/2 কিমান পালে আমি 4 next আকৌ আমি এনেকৈ চাওঁ আমি যেটো সুবিধা এটুক তোমালকে প্ৰথমে উলিয়াই ললে হল আমাৰ w টো উলিয়াই ললে আমাৰ সুবিধা হ'ব 3w কাৰণ ইয়াত 3z z plus w দুটা আছে আমি ইয়াৰ এটাৰ মান জানিব লাগিব তাৰ কাৰণে 3w equal to 2w plus 3 কিমান হ'ব 3w plus তেফালে আনিলে মাইনাস হল 3 minus 2w 3 এতিয়া আকৌ আমাৰ আৰু কাৰ মান ওলাব আছে আমাৰ z আকৌ 3z equal to minus 1 plus z plus w আকৌ 3z plus z to ফেলে আহিলে আমাৰ minus 1 plus আকৌ w মান আমাৰ 3 এটা 3z minus z 2z minus 1 plus 3 2 z equal to 2/2 হলে আমাৰ কিমান হল 1 এটা কি পালো x equal to y equal 4 w equal to 3 আৰু z equal to আমাৰ 1 এনেকৈ আমি উলিয়াব লাগে ইয়াৰ পিছৰ কিনে মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম